নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ আশা কৰো আপোনালোক ভালে কুশলে আছে যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব কমেন্ট কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব হেপাহুৰ ভগালী বিহু সমাগত হেহে আপোনালোকলৈ লৈ আহিছো এটা পকা লাৰুৰ ভিডিঅ' এই ভিডিঅ'টো কেনেদৰেনো বনাইছো তাকে চাবলৈ যাব লাগিব মোৰ পাকঘৰলৈ গতিকে বলক দেৰি নকৰি যাওঁ মোৰ পাকঘৰলৈ এয়া মই লাৰুটো বনাবৰ বাবে মই লৈছো গুড় এয়া গুড়খিনি মই একেবাৰে সৰু সৰুকৈ কাটি লম আৰু সৰু সৰুকৈ কাটি ললে পগাবলে ইজি হয় মানে সোনকালে পগোৱা হৈ যায় সেই কাৰণে সৰু সৰুকৈ কাটি লৈছো আৰু আপোনালোকে অকমান ৰঙা টাইপৰ গুড় এটা পায় সেই গুড়টো ললে কিন্তু লাৰুটো দেখিবলৈ ধুনীয়া হয় আৰু মোৰ তাতে অকমান বগা টাইপৰ গুড়টোই আছিলে একো নাই এই গুড়টোৰেও ধুনীয়াই হয় এয়া মই গুড়খিনি সৰু সৰুকৈ কাটি লোৱা হৈ গৈছে একেবাৰে সৰুকৈ কাটি লৈছো এতিয়া আহিছো মই গেছৰ ওচৰলৈ গেছত কেৰাহী এখন উঠাই দিছো আৰু উঠাই দি ইয়াতে দিছো অকমান পানীখিনি দি এতিয়া মই গুড়খিনি ঢালি দিম আৰু গুড়খিনি দি একেবাৰে কম জুইত লৰাই লৰাই ভাজি থাকিব লাগিব গেছৰ ফ্লেমটো কিন্তু আপোনালোকে হাই কৰি নলব আৰু পানীও কিন্তু এইখিনি গুড় গলাওতে বেছিকৈ পানী দিব নালাগে অকমান পানী দিলে হৈ যায় অকমান পানীৰে এনেদৰে লৰাই লৰাই গুড়খিনি পগাই থাকিব লাগিব এয়া মই গেছৰ ফ্লেমটো একেবাৰে কমকৈ ৰাখি এনেদৰে লৰাই লৰাই গুড়খিনি পগাই আছো এয়া গুড়খিনি গলিবলৈ আৰম্ভ কৰিছে এয়া গুড়খিনি আধা গলা হৈ গৈছে এনেদৰে একেৰাহে লৰাই লৰাই গুড়খিনিয়ে ভাজি থাকিব একেৰাহে লৰাই নাথাকিলে গুড়খিনি তলত লাগি ধৰিব আৰু তলত লাগি ধৰিলে লাৰুটোৰ টেষ্টটো কিন্তু ভাল নহয় সেয়েহে আপোনালোকে একেৰাহে গুড়খিনি লৰাই থাকিব এয়া মোৰ গুড়খিনি একেবাৰে সম্পূৰ্ণকৈ গোল খাই গৈছে এয়া মোৰ গুড়খিনি ধুনীয়াকৈ উতলাই আহিবলৈ আৰম্ভ কৰিছে এয়া দেখিছেনে আপোনালোকক ওচৰৰ পৰা একেবাৰে দেখুৱাই দিছো ধুনীয়াকৈ উতলাই আহিবলৈ আৰম্ভ কৰিছে এইখিনি সময়তে মই ইয়াতে দি দিম 2 চামুচ ঘিখিনি দিলে লাৰুটো অকমান সফট হৈ থাকে সেইকাৰণে মই ইয়াতে ঘি 2 চামুচ এড কৰি দিছো আৰু এইখিনি দি পেলাই আৰু এবাৰ ধুনীয়াকৈ লৰাই দিছো লৰাই দি এতিয়া মই গুড়খিনি মোৰ লাৰু বান্ধিবৰ বাবে পাৰফেক্ট হৈছে নে নাই সেইখিনি চেক কৰি চাব লাগিব গুড়খিনি একেবাৰে পাৰফেক্ট হৈছে নে নাই চেক কৰি চাবৰ বাবে মই এটা বাটিত পানী লৈছো আৰু পানী দি ইয়াতে মই ওপৰতে গুড় অকমান দি পেলাই চেক কৰি চাব লাগিব এয়া মই গুড়খিনি এনেদৰে চেক কৰি চাইছো পাৰফেক্ট হৈছে নে নাই এইবাৰ কিন্তু পাৰফেক্ট হোৱা নাই আৰু অকমান সময় এইখিনি গুড় পগাই থাকিব লাগিব এয়া মই অকমান সময় আৰু পগাই লোৱা হৈ গৈছে এইবাৰ আকৌ মই গুড়খিনি পাৰফেক্ট হৈছে নে নাই চেক কৰি চাইছো এয়া চেক কৰি চাবৰ বাবে আকৌ মই বাটিটোত পানী লৈ চেক কৰি চাইছো এয়া দেখিছেনে ধুনীয়াকৈ গুড়খিনি মখা বান্ধিবলৈ আৰম্ভ কৰিছে মানে এই গুড়খিনি লাৰুকেইটা বান্ধিবৰ বাবে পাৰফেক্ট হৈ উঠিছে এইখিনি সময়তে গেছৰ ফ্লেমটো অফ কৰি ল'ব লাগিব এয়া দেখিছেনে মোৰ গুড়খিনি সম্পূৰ্ণকৈ মখা বান্ধিছে মানে পাৰফেক্ট হৈ উঠিছে লাৰু কেইটা বান্ধিবৰ বাবে গুড়খিনি সম্পূৰ্ণ পাৰফেক্ট হৈ গৈছে এয়া মই গেছৰ ফ্লেমটো অফ কৰি লৈছো আৰু গেছৰ ফ্লেম অফ কৰি লৈ গৰম থাকোতে মই পিঠাগুড়িখিনি গুড়ত ঢালি ল'ব লাগিব এই পিঠাগুড়িখিনি মই আগতীয়াকৈ ভাজি ৰখা নাই কেঁচা পিঠাগুড়িয়ে মই ব্যৱহাৰ কৰিছো এয়া মই কেঁচা পিঠাগুড়িখিনি গৰম গৰম গুড়ৰ ওপৰতে ঢালি দি একেৰাহে লৰাই থাকিব লাগিব আপোনালোকে অকমানকৈ এনেদৰে পিঠাগুড়ি দি যাব একেৰাহে পিঠাগুড়িখিনি সৰহকৈ দি দিলে মখা বান্ধি থাকিব আৰু লৰাবলৈও বহুতখিনি কষ্ট হয় সেইকাৰণে অকমান এনেদৰে পিঠাগুড়ি দি ধুনীয়াকৈ লৰাই ল'ব এয়া মোৰ পিঠাগুড়িখিনি দি লোৱা হৈ গৈছে আৰু এতিয়া মই ইলুটিকৈ ধুনীয়াকৈ এইখিনি লৰাই ল'ব লাগিব একেবাৰে সম্পূৰ্ণকৈ গুড় আৰু পিঠাগুড়ি যেন লাগি ধৰে তেনেদৰে মই এনেদৰে লৰাই লৈছো এয়া ধুনীয়াকৈ লুঠা বান্ধিবলৈ আৰম্ভ কৰিছে এইখিনি পৰ্যায়তে ধুনীয়াকৈ লাৰু কেইটা বান্ধিবলৈ পাৰফেক্ট হৈ উঠিছে এয়া ধুনীয়াকৈ মই চাৰিওফালে লৰাই লৈছো এয়া পিঠাগুড়ি আৰু গুড়খিনি ধুনীয়াকৈ মিক্স হৈ উঠিছে এইখিনি সময়তে মই লাৰুকেইটা বান্ধিবলৈ পাৰফেক্ট হৈছে এতিয়া মই লাৰুকেইটা বান্ধিবলৈ আৰম্ভ কৰিছো অকমান ঠাণ্ডা হোৱাৰ পিছতে মই লাৰুকেইটা বান্ধিবলৈ আৰম্ভ কৰিছো বেছিকৈ ঠাণ্ডা হ'বলৈ নিদিব বেছিকৈ ঠাণ্ডা হ'লে কিন্তু লাৰুকেইটা আৰু বান্ধ নাখাব পাৰে সেইকাৰণে অকমান গৰম থাকোতে এই লাৰুকেইটা বান্ধিব এয়া মই এটা লাৰু আপোনালোকক বান্ধি দেখুৱাই দিছো আপোনালোকে সৰু বা ডাঙৰ নিজৰ মন পছন্দ অনুসাৰে কৰি ল'ব পাৰে যদিহে সৰু কৰিম বুলি ভাবে ইয়াতকৈ সৰু কৰিব পাৰে আৰু ইয়াতকৈ ডাঙৰ কৰিম বুলি ভাবিলে ইয়াতকৈ ডাঙৰো কৰিব পাৰে মই কিন্তু এয়া মজলীয়া আকাৰৰে বনাইছো এটা লাৰু আপোনালোকক মই বনাই দেখুৱাই দিছো আনটো লাৰুও মই সেই একেই প্ৰচেছতে আপোনালোকক বনাই দেখুৱাই দিছো এয়া দেখিছেনে ধুনীয়াকৈ লাৰুকেইটা
বান খাই উঠিছে আৰু বনাবলৈও বহুতেই ইজি হয়। আগতে যদি আপোনালোকে বনাই পোৱা নাই, এইবাৰ ভোগালী বিহুত এনেদৰে এই পকা লাৰুটো বনাই চাবচোন। সঁচাকৈ বনাবলৈও ইজি আৰু খাবলৈও বহুতেই টেষ্টি হয়। আপোনালোকক একেবাৰে ওচৰৰ পৰাই দেখুৱাই দিছো। লাৰুকেইটা দেখিছেনে, ইমান ধুনীয়া হৈছে। আৰু এয়া লাৰুকেইটা মোৰ সম্পূৰ্ণ খাবলৈ ৰেডি হৈ গৈছে। এয়া মই আপোনালোকক একেবাৰে ওচৰৰ পৰাই দেখুৱাই দিছো। আশা কৰো মোৰ ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগ পাম আন এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ সুস্থ থাকক, সুখত থাকক, ভোগালী বিহু সুখৰ হওক, তাৰেই কামনাৰে আজিলৈ আহিছো। বাই বাই।